কালি হাউলিৰ খেল আমাৰ কাউণ্টাৰত আহি উপস্থিত হৈছোঁ অসমৰ সৰ্ববৃহৎ আৰু জিকা খেল হয় হাউলিত আৰু মই বৰ্তমান হাউলিত আহি উপস্থিত হৈছোঁ কাইলৈ খেল হয় যদি এতিয়ালৈকে আপোনালোকে টিকেট সংগ্ৰহ কৰা নাই 100 টকাত এখন টিকেট সংগ্ৰহ কৰিবলৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ যদি এতিয়ালৈকে টিকেট সংগ্ৰহ কৰা নাই আপোনালোকে টিকেট সংগ্ৰহ কৰক কালি খেল হ'ব ইতিমধ্যে প্ৰেছ মিট দিয়া পৰিলক্ষিত হৈছে প্ৰেছ বিবৃতি দিয়া পৰিলক্ষিত হৈছে কমিটি সম্পূৰ্ণৰূপে সাজু হৈছে কাইলৈ খেলখন অনুষ্ঠিত কৰাৰ বাবে আৰু মই আপোনালোকক প্ৰেছ ৰিলিজখন দেখুৱাইছোঁ বিবৃতিখন দেখুৱাইছোঁ এই চাওক হাউলিৰ বৃহৎ উপহাৰ কমিটিৰ কাৰ্যালয় খেলৰ তাৰিখ 29 ছেপ্টেম্বৰ অৰ্থাৎ কালি দিনৰ 4টা বজাৰ লগে লগে খেলখন আৰম্ভ হ'ব ধামাকা অফাৰ লগোৱা হৈছে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হাউলিৰ খেলৰ টিকেট অনলাইন মুকলি কৰা হৈছিল আজিৰ পৰা 3 দিন পূৰ্বে আজি অন্তিমটো দিন কালিতো আৰু টিকেট বিক্ৰী কৰা নহয় যদি আপোনালোকে এতিয়ালৈকে টিকেট সংগ্ৰহ কৰা নাই ধামাকা এটা অফাৰ চলি আছে কিন্তু এখন টিকেট 100 টকা কমিটিয়ে কালি ধুনিয়াকৈ লিখি সিল মোহৰ মাৰি দিছে যে 100 টকাৰ তলত কোনে টিকেট বিক্ৰী কৰিব নোৱাৰে যদি কৰে ডুপ্লিকেট হ'ব হয় টিকেটখন কিন্তু কমিটিয়ে তাত আকৌ লিখি দিছে যদি কোনোবা ফুল বুক লয় ভাল এটা ডিসকাউন্ট আছে আপোনালোকে আমাৰ এজেন্ট সকলক ফোন মাৰি খুদক স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰক আৰু তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে সবিশেষ জানি টিকেট সংগ্ৰহ কৰক কালি খেল হ'ব 100% নিশ্চিন্ত যে কালি খেলখন হ'ব ইতিমধ্যে প্ৰেছ বিবৃতি দিয়া হৈছে